মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত যিখন প্ৰেছ মিট কালি দাঙি ধৰিলে 2.5 ঘণ্টা জোৰা মানে সঁচাসঁচিকে চাগে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব নেকি ইমান দীঘলীয়া প্ৰেছ মিট চাগে কেতিয়াও আমি দেখা নাছিলো আৰু তেওঁ এবছৰ ধৰি এনেই লম্ফজম্ফ কৰি আছিলে যে প্ৰেছ মিটখন দেখিয়ে আমি উপলব্ধি কৰিলো মুখ্যমন্ত্ৰীজন এনেই মানে মানে আপোনাৰ এবছৰ দিন অসমৰ ৰাইজক ব্যস্ত কৰি ৰাখিছে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সেই কথাটো সঁচা বুলি ভাবি আছিলে মানুহে যে মুখ্যমন্ত্ৰী এগৰাকী কেনেকৈ মিছা কথা ক'ব এটা গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট আজিৰ দিনটোত গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব লাগে নে নাই আজি ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ হৈ গৌৰৱ গগৈ এগৰাকী ভাৰতৰ এমপি অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে তেখেতে কেনেকৈ পাৰ্লিয়ামেণ্টত ভাষণ দিব পাৰে আপোনাৰ 2013-14 চনৰ ঘটনা সেই সময়ছোৱাৰ পৰা 14 চনত এমপি হিচাপে নিৰ্বাচন হ'ল তাৰ পাছত আপোনাৰ ধাৰাবাহিকভাৱে বিজেপি চৰকাৰ চলি আছে আৰু বিজেপি চৰকাৰৰ পাৰ্লিয়ামেণ্টত বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট কেনেকৈ পাৰ্লিয়ামেণ্টত সোমাব পাৰিলে মোদী বিশ্বগুৰু থকা অৱস্থাত কেনেকৈ পাকিস্তানী বহিৰাষ্ট্ৰত আচলতে চোৰাংচোৱাগিৰি কৰি থকা গৌৰৱ গগৈয়ে তেওঁৰ লগত মানে আপোনাৰ এই সংসদৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিব পাৰে তেওঁ লগে লগে গ্ৰেপ্তাৰ হ'ব লাগিছিলে নে নাই যদিহে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক সঁচা মানে সেইবিলাক চব মিছা মানে এনেই তেওঁ ইমান দিনে অসমৰ ৰাইজক বুৰ্বক বনালে তাৰপাছত আমি এতিয়া দেখিলো যে তেওঁৰ যি SITৰ চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনত সঁচাসঁচিকে মাল মতং নাই ভিতৰত একো মাল নাই মানে এনে এলিগেশ্যন কিছুমান আনি অসমৰ ৰাইজক বুৰ্বক সজাবৰ কাৰণে তেওঁ যত্ন কৰিলে সেই বস্তুটো কিন্তু নীতিকিলে কালি গোটেই মানুহে আচলতে এই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেছ কনফাৰেন্স চোৱাৰ পাছত লেইলেই চেইচেই কৰিছে তেখেতক মানে তেখেত যদি এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী হয় তেনেহলে গৌৰৱ গগৈ কোনো কাৰণতে আজিৰ দিনটোত মুকলি আকাশৰ তলত থাকিব নোৱাৰে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে কিহৰ ভিত্তিত গৌৰৱ গগৈ আচলতে জেলত ভৰাব নোৱাৰে যদিহে মুখ্যমন্ত্ৰীৰ হাতত তথ্য প্ৰমাণ আছে যদিহে সঁচাসঁচিকে পাকিস্তানৰ লগত গৌৰৱ গগৈ এটা সম্পৰ্ক আছে তেওঁ পাকিস্তানৰ হৈ আচলতে চোৰাংচোৱাগিৰি যদি কৰিছে ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰতি যদি ভাবুকি আনিছে তেনেহলে কি স্বাৰ্থত আচলতে গৌৰৱ গগৈক তেখেতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে কথাবিলাক ওলাই পৰিছে আজিৰ দিনটোত গতিকে এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আজিৰ দিনটোত বা যোৱাকালি যি ধৰণে আচলতে সংবাদ মাধ্যমক মাতি আভুৱা ভাৰিলে সেই কথাবিলাক কিয় আহিছে বাৰু কিয় আহিছে আপোনালোকে জানে নাই সেই কথাবিলাক আহিছে যে মুখ্যমন্ত্ৰীৰ এগেইনষ্টত মানে ইতিমধ্যে 12,000 মাটিৰ কেলেংকাৰী এটা উত্থাপন হৈছিলে বাতৰি কাগজবিলাকত হেডলাইন হৈছিলে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ দিনত নামে বেনামে তেখেতৰ পৰিয়ালৰ নামত প্ৰায় 12,000 বিঘা মাটিৰ সম্পত্তি গোটাই পেলালে যিটো সময়ত অসমৰ আপোনাৰ খিলঞ্জীয়া মানুহৰ একথা মাটি নাই সেই সময়ত 12,000 বিঘা মাটি কমটি মাটি নেকি সেই কথা বতৰাক তল পেলাবৰ কাৰণে তেওঁ ঘপকতে মানে গৌৰৱ গগৈ এগেইনষ্টত আপোনাৰ এই যিটো এলিগেশ্যন আনিছিলে SITৰ প্ৰতিবেদনখন কালি বোলে ৰাজহুৱা কৰিলে সেই কথাবিলাক আমি দেখিছো বিষয় কি আছিলে অসমৰ মানুহে কোনবিলাক ইছ্যুক লৈ আচলতে লাগি আছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আছিলে অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থাপনাৰ কথা আছিলে আপোনাৰ এই কি বুলি কয় এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথা আছিলে বিদেশী সমস্যাৰ সমাধানৰ কথা আছিলে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা আছিলে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ কথা আছিলে টোলগেটবিলাক যে এতিয়া আপোনাৰ শদিয়াৰ ধুবুৰীলৈকে এটা পাছত এটা যে মুকলি কৰি আছিলে এইবিলাকৰ কাৰণে অসমৰ ৰাইজে যে জলাকলা খাইছে এই বিষয়বিলাক আছিলে আজিৰ দিনটোত আজি যে আপোনাৰ 3 টকীয়া কণীৰ দাম যে আপোনাৰ 10 টকা হৈ গ'ল 30 টকীয়া চাউলৰ দাম যে আপোনাৰ আজিৰ দিনটোত 120 টকা হৈ গ'ল পেট্ৰলৰ দাম 72 টকীয়া যে আজি 100 টকা হৈ গ'ল আপোনাৰ 26 টকা দিবলগীয়া ডিজেলৰ দাম যে আজিৰ দিনটোত 90 টকা হৈ গ'ল সেই মূল কথাবিলাক ৰাইজৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে এতিয়া মিছা-মিছি কথা কিছুমানত তেওঁ আচলতে ৰাইজক সোমাই দিব খুজিছে সেইটোৱে হৈছে আচলতে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অনা ব্যক্তিগৰাকীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে হ'ব নেকি যুদ্ধ কি আপোনাৰ সংবাদ মাধ্যমত হ'ব নেকি এতিয়া ছ'চিয়েল মিডিয়াত হ'ব সেইটো কেনেকুৱা কথা যে SITৰ প্ৰতিবেদনটো আপোনাৰ ছ'চিয়েল মিডিয়াত ৰাজহুৱা কৰে তেওঁলোকে আইনীভাৱে কোনো ধৰণৰ ব্যৱস্থাপনা কৰিব নোৱাৰে এতিয়া ইনভেষ্টিগেশ্যন পাতিছে তেওঁলোকে ইনভেষ্টিগেশ্যন এজেন্সি পাতিলে SIT গঠন কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু সেই SITয়ে আপোনাৰ আজিৰ দিনটোলৈকে গৌৰৱ গগৈক সোধপোছে নকৰিলে কি SIT সেইটো কি SIT আপোনালোকক সুধিছো মই যে SIT বোলা গৌৰৱ গগৈৰ এগেইনষ্টত যি গঠন কৰিলে সেই SITয়ে আজিৰ দিনটোলৈকে মূল অভিযুক্তক সুধিবই নোৱাৰে তেওঁ কাকে চাপিব নোৱাৰে সেইটো কেনেকৈ SIT এইটো ফটুৱা SIT হ'ব নে নহয় হয়নে নহয় এই কথাটো আপোনালোকে বিবেচনা কৰক গতিকে মূল কথাৰ পৰা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ ইতিমধ্যে ভাৰত পাকিস্তানী এজেণ্ট
মিয়া মুছলমান সেইবিলাক লৈ ৰাজনীতি কৰি আছে, কিন্তু সেইবিলাক কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ নকৰে, সেই কথাটো আজি স্পষ্ট হৈছে।